প্ৰথম বস্তুটো হ'ল যে লোকসভা নিৰ্বাচনৰ পাছত বস্তুৰ সাংঘাতিক দাম বাঢ়িছে। চৰকাৰে জৰুৰীভাৱে হস্তক্ষেপ কৰি বস্তুৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। দ্বিতীয় বস্তুটো হ'ল যে লোকসভা নিৰ্বাচনৰ আগে পাছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকলৈ ভয়ানক এটা সংকট নামি আহিছে। ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত নিকিনো বুলি বটলিফ ফেক্টৰীবিলাকে ঘোষণা কৰিছে। 1 জুন তাৰিখৰ পৰা পাত নিকিনো বুলি ঘোষণা কৰিছে। তাৰোপৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ উৎপাদন সাংঘাতিক ধৰণে এইবাৰ হ্ৰাস পাইছে আৰু পাতৰ দামো এতিয়ালৈকে বৃদ্ধি পোৱা নাই। এইটো 2 নম্বৰ। এই দুইটা বিষয়তে হস্তক্ষেপ লাগে। আৰু 3 নম্বৰ বিষয়টো হ'ল যে অসমৰ খেতিয়কে কঠীয়া পাৰিব পৰা নাই। জেঠ মাহত এতিয়ালৈকে কঠীয়া পাৰিব পৰা নাই। কঠীয়া পাৰিব নোৱাৰাৰ কাৰণে এটা সাংঘাতিক ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। অসমৰ কোনো পথাৰতে এতিয়া কঠীয়া পাৰিবৰ কাৰণে পানী নাই। গতিকে এই তিনিওটা বিষয়ত চৰকাৰৰ জৰুৰী হস্তক্ষেপ বিচাৰি আজি জৰুৰীভাৱে এই সংবাদমেলখন আয়োজন কৰা হৈছে।